স্বাগতম গুড মর্নিং 18 স্টুডিওত মই ৰশ্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা মঙলবাৰে নিশা ৰংজুলিৰ বেলপাৰাত সংঘটিত হৈছে ঘটনাটি আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুৰ্ধৰ্ষ অপৰাধী থাপাই পলায়ন কৰিবলৈ লওঁতে আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰিছে থাপাক ধৃত অমৰ থাপাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 3 জাইকৈ সজীৱ গুলী এটা 9mm পিস্তল আৰু 400 নিচা জাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে অপহৰণৰ পৰিকল্পনা কৰিছিল দুৰ্ধৰ্ষ অপৰাধী থাপাই গোৱালপাৰা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত নিশা চলাইছিল অভিযানত আটক কৰা হৈছিল অপহৰণকাৰী গেঙৰ 3টাকৈ সদস্যক ধৃত কেইটা হৈছে অমৰ থাপা সমীৰণ ৰাভা দীপজ্যোতি ৰাভা দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপাই পানী খোৱাৰ চলেৰে পলায়নৰ চেষ্টা কৰিছিল আৰু পিছত আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰিছে অপৰাধী থাপাক সম্প্ৰতি গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে থাপা পুনৰবাৰ জনাইছো যে গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা মঙলবাৰে নিশা ইতিমধ্যে ৰংজুলিৰ বেলপাৰাত সংঘটিত হৈছে ঘটনা আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুৰ্ধৰ্ষ অপৰাধীটোৱে পলায়ন কৰিবলৈ লওঁতে আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰিছে ধৃত অমৰ থাপাৰ পৰা ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে 3 জাই সজীৱ গুলী 9mm পিস্তল আৰু 400 নিচা জাতীয় টেবলেট অপহৰণৰ পৰিকল্পনা কৰিছিল দুৰ্ধৰ্ষ অপৰাধী থাপাই গোৱালপাৰা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত নিশা চলাইছিল অভিযান আৰু ইতিমধ্যে অভিযানত আটক কৰা হৈছে অপহৰণকাৰীৰ গেঙৰ 3টাকৈ সদস্যক অমৰ থাপা সমীৰণ ৰাভা দীপজ্যোতি ৰাভাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু পলায়নৰ চেষ্টা কৰোঁতে অমৰ থাপাক ইতিমধ্যে ভৰিত গুলীয়াইছে আৰু আঘাতপ্ৰাপ্ত অমৰ থাপাক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে গোৱালপাৰা চিকিৎসালয়ত বৰ্তমান ভৰ্তি হৈ আছে অমৰ থাপা ফোনলাইনত আছে গোৱালপাৰা সংবাদদাতা ৰিংকু দাস অপহৰণৰ পৰিকল্পনা ৰচনা কৰা 3টাকৈ দুৰ্ধৰ্ষ অপৰাধীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আপোনাৰ পৰা কালিৰ ঘটনাৰ সবিশেষ তথ্য জানিব বিচাৰিছো হয় ৰশ্মিতা ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা এইবাৰ গোৱালপাৰা আৰক্ষীৰ গুলীত আহত হল দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা ৰংজুলি বেলপাৰাত যোৱা নিশা সংঘটিত হয় এই ঘটনা হয় ৰিংকু ক'ত চলোৱা হৈছিলে অভিযান আৰু কেনেদৰে আসলে ঘটনা সংঘটিত হৈছে আপোনাৰ পৰা অধিক জানিব বিচাৰিম হেল্ল' ৰিংকু শুনি আছে আপুনি আমি পুনৰ সবিশেষ তথ্য লাভ কৰিবলৈ চেষ্টা কৰিম কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা নিশা ৰংজুলিৰ বেলপাৰাত সংঘটিত হৈছে ঘটনাটি আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰিছিল থাপাই আৰু সেই সময়ছোৱাতে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে এইগৰাকী দুৰ্ধৰ্ষ অপৰাধী আৰু ইতিমধ্যে অমৰ থাপাৰ পৰা আৰক্ষীয়ে 3 জাইকৈ সজীৱ গুলী জব্দ কৰিছে এটা 9mm পিস্তল আৰু 400 নিচা জাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে পুনৰ ৰিংকু আপোনাৰ কাষলৈ আহিছো ৰিংকু হয় ৰশ্মিতা ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে এইবাৰ স্থান হল যি গোৱালপাৰাত যোৱা নিশা প্ৰায় 2:30 বজাত গোৱালপাৰা জিলাৰ যি ৰংজুলি বেলপাৰাত যি আৰক্ষী আৰু যি অপহৰণকাৰীৰ মাজত যি সংঘৰ্ষত প্ৰায় অপৰাধী যি থাপা অমৰ থাপা নামৰ যি দুৰ্ধৰ্ষ যি অপৰাধীজনক ইতিমধ্যে পলাবলৈ চেষ্টা কৰাৰ ফলত যি আৰক্ষীৰ গুলীত ইতিমধ্যে আহত হয় তেওঁলোক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰা হৈছে হয় ৰশ্মিতা পূৰ্বৰ কিবা অপৰাধ আছে নেকি বা এনেধৰণৰ অপৰাধ কাৰ্য আৰু সংঘটিত কৰিছে নেকি এই গেঙে হয় ৰশ্মিতা ক'ব লাগিব উল্লেখযোগ্য যে পূৰ্বতে যি অমৰ থাপা নামৰ অপৰাধীজনে ইতিমধ্যে যি অপহৰণকাৰীত জড়িত থকা বুলি ইতিমধ্যে আৰক্ষীৰ পৰা জানিব পৰা গৈছে আৰু যোৱা নিশা যি গোৱালপাৰা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ৰাভাৰ নেতৃত্বত যোৱা যি আৰক্ষীৰ দল এটাই ইতিমধ্যে তেওঁলোকে অপহৰণৰ যি পৰিকল্পনা কৰি থকা অৱস্থাত যি আৰক্ষীৰ দলৰ মাজত মুখামুখিৰ ফলত তেওঁলোকে যি গুলীয়াগুলী সংঘৰ্ষ হয় আৰু গুলীয়াগুলীত প্ৰায় অপৰাধী যি অমৰ থাপা তেখেতক ইতিমধ্যে ভৰিত গুলী লগাৰ ফলত কালি যোৱা নিশা প্ৰায় 2:30 বজাত গোৱালপাৰাৰ যি অসামৰিক চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰা হৈছে হয় আৰু যেহেতু 9mm পিস্তল জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে গতিকে আৰু কেনে ধৰণৰ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে এই গেংটোৰ পৰা হয় ৰশ্মিতা যি অপৰাধী যি অমৰ থাপাৰ পৰা ইতিমধ্যে আৰক্ষীয়ে যি 9mm পিস্তল আৰু যি 400 যি নিচাজাতীয় টেবলেট আৰু প্ৰায় 3 জাই সজীৱ গুলী ইতিমধ্যে ধৰিবলৈ সক্ষম হৈছে হয় ৰশ্মিতা ধন্যবাদ জনাইছো ৰিংকু আপোনালৈ আৰু
ইতিমধ্যে এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে পুনৰবাৰ গোৱালপাৰা য'ত ইতিমধ্যে দুধৰ্ষ অপৰাধী ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে যিহেতু পলায়নৰ চেষ্টা কৰিছিল আৰু অপহৰণ কাণ্ডৰ পৰিকল্পনা আছিলে দুধৰ্ষ অপৰাধী অমৰ থাপাৰ আৰু পূৰ্বতে বহুকেইটা অপৰাধজনিত ঘটনাৰ সৈতে নাম সাঙুৰ খাই পৰিছিল বা বহুকেইটা গোচৰ ৰুজু হৈ আছিল অমৰ থাপাৰ বিৰুদ্ধে আৰু ইতিমধ্যে আমি জনাইছোঁ যে এই অপহৰণ কাণ্ডৰ ৰচনা কৰা তিনি দুধৰ্ষ অপৰাধী ইতিমধ্যে আৰক্ষী জালত পৰিছে আৰু মূল যি দুধৰ্ষ অপৰাধী অমৰ থাপাই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে ভৰিত গুলী মাৰিছে আৰু যাৰ ফলত আঘাতপ্ৰাপ্ত অমৰ থাপাক বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত উত্তেজনা অসম আৰক্ষীৰ পহৰা চকী ঘেৰাও কৰিলে মেঘালয়ৰ লোকে এই ঘটনাক লৈ সীমান্তৰ উমলাফেৰ অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তেজিত লোকে ভাঙি চুৰমাৰ কৰিলে অসম আৰক্ষীৰ শিবিৰত স্থাপন কৰা বাংকাৰ উমলাফেৰত আৰক্ষীয়ে স্থাপন কৰা তালাচী চকী কেন্দ্ৰ কৰি সীমান্তত উদ্ভৱ হৈছিল চেপা উত্তেজনাৰ ইয়াৰ মাজতে সোমবাৰে নিশা আৰক্ষী পহৰা চকীৰ এজন আৰক্ষীয়ে মেঘালয়ৰ এজন লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি মঙলবাৰে পহৰা চকীটো ঘেৰাও কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত মেঘালয় আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত দেখিবলৈ পোৱা গৈছিল এনেধৰণৰ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় আৰু অসম আৰক্ষীৰ পহৰা চকী ঘেৰাও কৰে মেঘালয়ৰ লোকসকলে সীমান্তৰ উমলাফেৰ অঞ্চলত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তেজিত লোকে ভাঙি চুৰমাৰ কৰে অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰা বাংকাৰ উমলাফেৰত আৰক্ষীয়ে তালাচী চকী কেন্দ্ৰ কৰি সীমান্তত উদ্ভৱ হৈছিল এই চেপা উত্তেজনাৰ ইয়াৰ মাজতে সোমবাৰে নিশা আৰক্ষীৰ পহৰা চকীৰ এজন আৰক্ষীয়ে মেঘালয়ৰ এগৰাকী ব্যক্তিক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি মঙলবাৰে পহৰা চকীটো ঘেৰাও কৰাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত অধিক তথ্য জনাব প্ৰণৱ শৰ্মা সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছো অধিক তথ্য বৰ্তমান পৰিস্থিতি খাম কাটিছে নে নাই নিশ্চয়কৈ ৰশ্মিতা অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ পিছত পশ্চিম কাৰ্বি আংলং জিলাত নিতৌ বৃদ্ধি পাই আহিছে উত্তেজনা কিয়নো গিভ এণ্ড টেক পলিচি অনুসৰি যিয়ে উমলাফেৰ অঞ্চলত যি ধৰণৰ ঘটনা সংঘটিত হৈছে মেঘালয়ে সেই অঞ্চলবোৰ তেওঁলোকৰ ভূমি বুলি ইতিমধ্যে দাবী কৰি আহিছে কিন্তু ইয়াৰ মাজত অসমৰ আৰক্ষী শিবিৰ তাত স্থাপন কৰা হৈছিল বিগত এমাহ পূৰ্বে অসম আৰক্ষীয়ে উমলাফেৰ অঞ্চলত এক পহৰা চকী স্থাপন কৰিছিলে আৰু পহৰা চকী স্থাপন কৰাৰ পিছত যি ধৰণৰ মেঘালয়ৰ লোক বা অসমৰ লোক অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এক তালাচী চলাইছে তেনে এক তালাচী চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে নিশা এক খাচী লোক আৰু অসম আৰক্ষীৰ মাজত এক বাক বিতণ্ডা সৃষ্টি হৈছিলে যাৰ পৰিণতিত মঙলবাৰৰ দিনটোত খাচী লোকে সেই পহৰা চকী উমলাফেৰ পহৰা চকী তেওঁলোকে ঘেৰাও কৰিছিলে আৰু তাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে যদিও অসম আৰক্ষী আৰু মেঘালয় আৰক্ষী পৰিস্থিতি পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণ কৰে যদি এই মুহূৰ্তত এক ডাঙৰ কথাটো হৈছে যে যি অসম আৰক্ষীৰ যি পহৰা চকীটো আছিলে উমলাফেৰ সেই পহৰা চকীটো ইতিমধ্যে উঠাই অনা হৈছে আৰু উমলাফেৰ পৰা উঠাই আনি পহৰা চকীটো ইতিমধ্যে যিসকল আৰক্ষী তাত নিয়োজিত হৈ আছিলে সেইসকল আৰক্ষী ইতিমধ্যে উলুকুঞ্চিৰ যি উপ আৰক্ষী চকী আছে তাত তেওঁলোকে এতিয়া আছে কিন্তু ঘটনাটো হৈছে যি ধৰণে তাত খাচী লোকৰ প্ৰৱেশৰ সময়ত অসম চলাইছিলে এই তালাচী চলোৱাৰ সময়ত খাচী লোকে তেওঁলোকে বাধা দিছিলে এই বাধা দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি বাক বিতণ্ডাৰ সূত্ৰপাত ঘটিছিলে অসম আৰক্ষী আৰু খাচী লোকৰ মাজত তেওঁলোকে খাচী লোকসকলে ইতিমধ্যে অসম আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিলে যদিও ইতিমধ্যে অসম আৰক্ষীৰ লোক আৰু মেঘালয়ৰ আৰক্ষী ইতিমধ্যে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে যদিও সীমান্তত বৰ্তমান চেপা উত্তেজনা বিৰাজ কৰি থকা বুলি আমি জানিব পাইছো ৰশ্মিতা নিশ্চয়কৈ সীমান্তত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে আৰু সীমান্তবাসী যিসকল অসমীয়া লোক আছে সেইসকল লোকক তাৰ পৰা স্থানান্তৰ কৰা হৈছে নেকি বা তেওঁলোকৰ বাবে কিবা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নেকি অনাগত দিনত দেখা গৈছে উমলাফেৰ অঞ্চল যিহেতু অসমৰ ভূমি বহু দিনৰ পৰা সেই স্থানত অসমৰ লোকে বসবাস কৰি আছে আৰু অসমৰ ভূমি বসবাস কৰা লোকসকলৰ নিৰাপত্তাৰ স্বাৰ্থত উমলাফেৰ অঞ্চলত এমাহ পূৰ্বে পহৰা চকীখন স্থাপন কৰা হৈছিলে কিন্তু ইয়াৰ সুযোগতে ইতিমধ্যে যিহেতু মেঘালয়ৰ যি খাচী লোকসকল আছিলে খাচী লোকসকলে প্ৰতিবাদ কৰি এই পহৰা চকীটো উঠাই নিয়াৰ দাবী জনাইছিলে সেই মৰ্মে অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ মাজত যি আলোচনা হৈছিলে আলোচনাৰ মৰ্মে বৰ্তমান সেই উমলাফেৰ আৰু পহৰা চকীখন
উঠাই অনা হৈছে যদিও বৰ্তমান নিৰাপত্তাহীনতাত ভুগি থকা বুলি অসমৰ যিসকল উমৰাফাই অঞ্চলত বসবাস কৰা লোকসকলে ইতিমধ্যে প্ৰকাশ কৰিছে তেওঁলোকে নিৰাপত্তাত থকা বুলি সেইকাৰণে উমৰাফাই অঞ্চলত বসবাস কৰি থকা অসমৰ লোকসকলে পুনৰ সেই স্থানত অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰাৰ দাবী জনাইছে সেয়া পৰৱৰ্তী সময়ত কেনেধৰণৰ অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব যদিও বৰ্তমান এই সমগ্ৰ ঘটনাটোক লৈ উমৰাফাই অঞ্চলত যি ধৰণৰ চেপা উত্তেজনা বিৰাজ কৰিছে পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ নহ'লে আৰু অধিক ভয়ানক পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে ৰশ্মিতা নিশ্চয়কৈ ধন্যবাদ জনাইছো প্ৰণৱ শৰ্মা আৰু মেঘালয়ৰ পশ্চিম কাৰ্বি আংলং আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে যদিও অসমৰ যিসকল সীমান্তবাসী লোক আছে তেওঁলোক বৰ্তমান আতংকত দিন পাৰ কৰিবলগীয়া হৈছে যিহেতু অসম আৰক্ষীৰ যি পহৰা চকী আছে সেই চকী ইতিমধ্যে উঠাই অনা হৈছে যিহেতু তাত তালাচীৰ সময়ছোৱাত বিভিন্ন খাচী লোকসকলে দুৰ্ব্যৱহাৰ কৰিছে বা আৰক্ষীৰ সৈতে বাক বিতণ্ডাৰ সূত্ৰপাত হৈছে যাৰ ফলত বৰ্তমান আৰক্ষী চকী উঠাই অনা হৈছে কিন্তু বৰ্তমান যিসকল অসমীয়া লোক তাত বসবাস কৰি আছে তেওঁলোকে পুনৰ তাত অসম আৰক্ষীৰ চকী পুনৰ তাত স্থাপন কৰাৰ কথা কৰিছে বা তেওঁলোকে দাবী জনাইছে পৰৱৰ্তী খবৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত একাংশ জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰি একাংশ জ্যেষ্ঠ ছাত্ৰই ছাত্ৰাবাসৰ ভিতৰতে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে এগৰাকী কনিষ্ঠ ছাত্ৰক চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰাবাসত জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰৰ শাৰীৰিক নিৰ্যাতন চলাই ৰডেৰে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জেএমচিৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ জ্যোতিষ্মান বৰ্মন নামৰ এই যুৱকজন আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে আহত জ্যোতিষ্মানৰ ঘৰ হৈছে গুৱাহাটীত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষক এই ঘটনা সন্দৰ্ভত অৱগত কৰিছে ভুক্তভোগী ছাত্ৰজনৰ অভিভাৱকে জেএমচি কৰ্তৃপক্ষই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে চিনিয়ৰৰ গোটেই মব এটা ওপৰ ফ্ল'ৰটোলৈ আহিছে আহি পেলাই মোক আইৰণ ৰড দি মাথাত এনেকৈ দুবাৰ মাৰিছে আৰু মোৰ চশমাটো ওলাই একদম ভাঙি দিছে চশমাটো আৰু চোলাটো একদম ছিঙি পেলাইছে মানে একদম ৰেণ্ডমলি মাৰিছে অথৰিটিয়ে পূৰা আমাক কোঅপাৰেশ্যন কৰিছে আমাৰ লগত কোঅপাৰেট যে তেওঁলোকে আমাক পূৰা জাষ্টিছটো দিব বুলি সেইকাৰণে আমাৰ অথৰিটিৰ পৰা প্ৰিন্সিপাল ছাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ ৱাৰ্ডেন ছাৰ ৰজত ছাৰ চবৰে ওপৰত আমাৰ পূৰা ভৰসা আছে সেইকাৰণে আমি তেওঁলোকৰ পৰা আশা কৰোঁ মহানগৰীত এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এচিড আক্ৰমণৰ বলি হৈছে আমজাদ আলী নামৰ এজন লোক উৎপল বড়ো উৰফে ঢেপাইৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে ফটাশিলৰ ৰত্নাগিৰি পথত এই ঘটনাৰ পিছতে পলায়ন কৰিছে এচিড আক্ৰমণকাৰী ঘটনাস্থলী পৰিদৰ্শন কৰি অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে পূৰ্বেও বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল ঢেপাই ৰেচন কাৰ্ডৰ দোকানৰ পৰা চাউল লৈ আহি কেনে হেঁপাহঁতৰে কাপোৰৰ দোকান এখনত বহি আছিল সি বহি থাকোঁতে হেঁপা বোলা ল'ৰাটোৱে তাক মাতি নিলে মাতি নি কেনে তাক মদ খাবলৈ জোৰ কৰিছে সি নাখাওঁ বুলি কোৱাৰ কাৰণে তাৰ পৰা মোবাইল টকা পইচা কাঢ়ি লৈ তাৰ গাত মদ ঢালি দি তাৰ গা মুখ পুৰি পেলাইছে জুই লগাই দিছে ঢেপা উৎপল বড়ো সি আগতো মাৰামাৰি কৰিছে মানুহৰ টকা পইচা কাঢ়ি লৈছে নাই আমাৰ লগত তেনেকুৱা একো কাজিয়া নাই এতিয়া সি জিএমচিত ভৰ্তি হৈছে বহুত বেয়া অৱস্থা বুলি চিৰিয়াছ বুলি ক'লে সৰু ভণ্টিজনী ফোন কৰি ক'লে দাদাৰ অৱস্থা বহুত বেয়া মণিপুৰত মহানগৰ আৰক্ষীৰ অভিযান ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান জালত পৰিছে ড্ৰাগছ বেপাৰী ছবিৰ আহমেদ সুৰচানপুৰত গ্ৰেপ্তাৰ হৈছে ছবিৰ আহমেদ আৰু জোৰাবাটত মহানগৰ আৰক্ষীয়ে জব্দ কৰিছিল প্ৰায় 4,50 লাখ টকা মূল্যৰ ড্ৰাগছ ঘটনাৰ সৈতে জড়িত আছে ধৃত ছবিৰ আহমেদ পুনৰ জনাইছো মণিপুৰত মহানগৰ আৰক্ষীয়ে চলাইছিল অভিযান ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান মণিপুৰত ড্ৰাগছৰ জালত পৰিছে ড্ৰাগছ বেপাৰী ছবিৰ আহমেদ সুৰাচান্দপুৰত গ্ৰেপ্তাৰ হৈছে ছবিৰ আহমেদ নামৰ এই যুৱকজন আৰু জোৰাবাটত মহানগৰ আৰক্ষীয়ে জব্দ কৰিছিল প্ৰায় 4,50 লাখ টকা মূল্যৰ ড্ৰাগছ ঘটনাৰ সৈতে জড়িত আছে ধৃত ছবিৰ আহমেদ বাৰটা বছৰে কৰ্কট ৰোগক পৰাভূত কৰা কবি হনন্ত তাঁতীক পুনৰ আগুৰি ধৰিছে দুৰাৰোগ্য ৰোগটোৱে এজন ৰোগীয়ে গ্ৰহণ কৰিব পৰা সকলো চিকিৎসাৰ অন্তৰ পৰা পিছতো হাৰ মনা নাই সাহিত্য একাডেমী বঁটা বিজয়ী কবিগৰাকীয়ে কোভিডৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ কাৰণে তেওঁ 18 মাহ চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল কিন্তু বৰ্তমান দিল্লীত চিকিৎসাধীন হৈ আছে তাঁতী দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ মতে তাঁতীয়ে পুনৰ যুঁজ আৰম্ভ কৰিছে কৰ্কট ৰোগৰে ইতিমধ্যে চিকিৎসাৰ নামত সকলো ধন সম্পত্তি শেষ কৰাৰ পিছত আৰ্থিক সংকটত ভুগিছে কবি হনন্ত তাঁতী যাৰ বাবে চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে অৰ্থৰ কোনো হৃদয়বান লোকক সহায় কৰিবলৈ আহ্বান জনাইছে কবি হনন্ত তাঁতী আৰু পত্নী হনন্ত তাঁতী বিগত 12 বছৰ ধৰি
কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। তেখেতৰ শৰীৰৰ দুটা অংশত এই মাৰাত্মক ভয়াৱহ ৰোগ আগুৰি আছে। দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' হস্পিটেলৰ চিকিৎসক হৰ্ষ দুৱাৰ নেতৃত্বত বিগত বছৰকেইটাত চিকিৎসা চলি আছিল আৰু তেখেতৰ ভাল চিকিৎসাৰ ফলত তেখেত সুস্থভাৱে চলাফুৰা কৰি আছিল। কিন্তু ক'ভিড-19ৰ পৰিস্থিতিৰ বাবে প্ৰায় 18 মাহ তেখেত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল। যোৱা 4 তাৰিখে আমাৰ পুত্ৰসম প্ৰদীপ কুমাৰৰ সৈতে তাতিক দিল্লীলৈ পঠিয়াই দিছিলোঁ। ডক্টৰ হৰ্ষ দুৱাৰ নেতৃত্বত চিকিৎসকসকলে বিভিন্ন আলোচনা বিলোচনাৰ পিছত এটা সিদ্ধান্তলৈ আহে যে বৰ্তমান তাতিক এই ইনজেকশ্যন আৰু কেমো একেলগে মিলাই দিয়া যাওক। যিহেতু দুইটা চিকিৎসাই এজন ব্যক্তিৰ শৰীৰে গ্ৰহণ কৰাটো যথেষ্ট কষ্টকৰ, গতিকে তাতেও যথেষ্ট কষ্ট অনুভৱ কৰিছিল যদিও বৰ্তমান কিছু আৰোগ্য লাভ কৰা বুলি আশা কৰা হৈছে। অৱশ্যে তাতে বৰ্তমান কথা বতৰা ক'ব পৰা নাই। সৰ্বসাধাৰণৰ মূৰত আকৌ মাধমাৰ, আকৌ বাঢ়িব বাছ ভাড়া। ৰাজ্যত অহা 1 ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ লগে লগে যাত্ৰী ভাড়া 50% বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। কিয়নো লকডাউনৰ সময়ত গাড়ীৰ মালিককে ধৰি চালক হেণ্ডিমেনে ব্যাপক ক্ষতিগ্ৰস্ত হৈছে। যোৱাবাৰ লকডাউনৰ সময়ত 9 মাহ বন্ধ আছিল গাড়ীৰ চলাচল। এইবাৰ মে' মাহৰ পৰা এতিয়ালৈকে বন্ধ হৈ আছে গাড়ীৰ চলাচল। ইফালে পেট্ৰল ডিজেলৰ দাম অত্যাধিক হাৰত বৃদ্ধি পোৱাত সমস্যাত পৰিছে গাড়ীৰ মালিক। ফলত 1 ছেপ্টেম্বৰৰ পৰা গাড়ী চলাচল কৰিলে 50% ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। আনহাতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এই সিদ্ধান্তৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বসাধাৰণৰ মাজত। বিভিন্ন দল সংগঠনেও সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেজপুৰত অনুষ্ঠিত হ'ল সদৌ অসম মটৰ পৰিবহণ সন্থাৰ বিশেষ জৰুৰী সভা। ৰাজ্যৰ 20খন জিলাৰ বাছ মালিক সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই বৈঠকতে অতিৰিক্ত 50% ভাড়া বৃদ্ধি কৰাৰ লগতে ৰোড টেক্স ৰেহাই দিয়া আৰু ইঞ্চুৰেঞ্চ ভেলিডিটি বঢ়াই দিবলৈ চৰকাৰৰ প্ৰতি দাবী জনাইছে। প্ৰস্তাৱটো হৈছে আমাৰ পথকৰ ৰেহাই দিব লাগে। আমাৰ গাড়ী নচলা সময়ত যি ইঞ্চুৰেঞ্চ আছিল তাৰ ভেলিডিটিটো বঢ়াই দিব লাগে আৰু আমাৰ সকলো গাড়ীৰ ভাড়া বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে। মিনিমাম 70%। এই তিনিটাই মুখ্যতঃ আমি আজি কৰিছোঁ। চৰকাৰে যদি ভাড়া বৃদ্ধি নকৰে এইকেইদিনৰ ভিতৰত আমি নিজাববীয়াকৈ 50% ভাড়া বৃদ্ধি কৰি আমি এই সেৱা আগবঢ়াম। আনলক ঘোষণা কৰিলে যেতিয়া আমাৰ নৰ্মেলি গাড়ীবোৰ চলিব তেতিয়া আমি 50% ভাড়া বৃদ্ধি কৰি গাড়ী চলাম। শিলচৰ সংগীত শিক্ষকৰ গ্ৰেপ্তাৰ। এগৰাকী 9 বছৰীয়া ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে। ধৃত শিক্ষকজন শ্যাম সুন্দৰ দেৱ। ভুক্তভোগী ছাত্ৰীৰ অভিভাৱকে দাখিল কৰা অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষকগৰাকীক। শিক্ষকজনৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল ছাত্ৰীগৰাকীয়ে। মই জনাইছো শিলচৰ সংগীত শিক্ষকক গ্ৰেপ্তাৰ। এগৰাকী 9 বছৰীয়া ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ। ধৃত শিক্ষকজন শ্যাম সুন্দৰ দেৱ। ভুক্তভোগী ছাত্ৰীৰ অভিভাৱকে দাখিল কৰা অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যেই সংগীতৰ শিক্ষকগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। শিক্ষকজনৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল এই কণমানিজনীয়ে। এফআইআৰ পাইছিলোঁ যে এগৰাকী 9 বছৰীয়া ছোৱালী এজন পুৰুষে শ্লীলতাহানি কৰিছে। সেই ভিত্তিতে আমি সোধপোছৰ কাৰণে কৰায়ত্ব কৰা হৈছে, যাৰ নামত কেছ হৈছে তেখেতক, আৰু তদন্ত অব্যাহত আছে আৰু ইয়াৰ বিষয়ে আমি পৰৱৰ্তীতে পিছত জনাবলৈ পাৰিম। ঘটনাটো ৰংপুৰ সদৰঘাটত। খবৰ দিছাম গুড মৰ্ণিং 18ৰ সময় হৈছে এটি বিৰতিৰ। গুড মৰ্ণিং 18। ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা। এইবাৰ বৰপেটাৰ হাউলিৰ বৰবাৰী ঝাৰত বাল্য বিবাহ। ঘটনাৰ সৈতে জড়িত কাজীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ধৃত কাজীগৰাকী ৰুস্তম আলী। এগৰাকী কিশোৰীক এজন যুৱকৰ সৈতে বিবাহ অনুষ্ঠিত কৰাৰ ঘটনাৰ সৈতে জড়িত আছিল কাজী ৰুস্তম আলী। কাজী ৰুস্তম আলীৰ বিৰুদ্ধে ভেৰালডি ৰুৰেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে হাউলি থানাত ৰুজু কৰিছে গোচৰ। বাল্য বিবাহৰ উক্ত গোচৰটোত আৰক্ষীয়ে ইতিমধ্যে আন 3জনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ চকু ধুলি দি কাজী ৰুস্তম আলীয়ে বাক্সা জিলাৰ মুছলপুৰলৈ পলায়ন কৰিবলৈ লওঁতেই মঙলবাৰে হাউলি আৰক্ষীয়ে কাজীগৰাকীক কৰিছে গ্ৰেপ্তাৰ। সম্প্ৰতি হাউলি আৰক্ষী থানাত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
যে কৰিছিল নিকাটো যে পঢ়াইছিলে কাইজন নাম হ'ল ৰুস্তম আলী, দেউতাৰ নাম হ'ল হাসমত আলী বৰবাৰীজাৰৰ। তেখেতক আজি আমি গোপনীয় সূত্ৰে জানিব পাৰিছোঁ যে তেওঁ মছলগুৰিৰ পৰা পিনে গৈ আছিলে। পিছত আমি গৈ হাউলি ব্লক চকত তেখেতক আমি কৰায়ত্ব কৰিছোঁ। তেখেতে বৰবাৰীজাৰত। তেখেতক আমি সুধিলোঁ, তেখেতক যেন ইয়াৰ আগত কৰা নাই, এটি প্ৰথম কৰা বুলি কৈছে। গৰু খুটিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযান সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে কংগ্ৰেছৰ এটা বিধায়কৰ দলে। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বিধায়কসকলে। আমাৰ কথা হ'লে মানুহখিনিক যধে মধে উচ্ছেদ কৰি বেগৰ কৰি দিয়াৰ পিছত আমি এটা প্ৰব্লেম কৰি যাম। গতিকে মুখ্যমন্ত্ৰী আজি এই কথা বাৰ্তা শুনি পেলাই অলপ আশ্বস্ত হৈছে। চৰকাৰী নিয়ম অনুযায়ী মাটিৰ পট্টা যিসকলে অবৈধভাৱে দখল কৰি আছে তেওঁলোকক খেদি পঠোৱাত আমাৰ কথা নাই, কিন্তু ভূমিহীন পৰিয়ালক যাতে আগতে ভূমি দিয়াৰ পিছতে তাৰ পৰা উচ্ছেদ কৰে তাৰ কাৰণে আহ্বান জনাইছে। তেখেতে সঁহাৰি জনাইছে আৰু তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত পৰৱৰ্তী সময়খিনিত প্ৰশাসনে যাতে ৰাইজৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্কেৰে গোটেই কাৰ্যখিনি পৰিচালনা কৰে, আমি সেইটো আহ্বান জনাইছোঁ। তেখেতে এই বিষয়টো আমাক সঁহাৰি জনাইছে। মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভৰ পিছতে প্ৰথমবাৰলৈ গৃহনগৰত প্ৰৱেশ সৰ্বানন্দ সোণোৱালৰ। জন আশীৰ্বাদ যাত্ৰা সামৰি সোমবাৰে নিশাৰ ভাগত ডিব্ৰুগড় বাসগৃহত উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মঙলবাৰে ডিব্ৰুগড় খলিহামাৰীৰ এনভিল কলত বিজেপি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বিজেপিৰ বিশাল সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়, অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাক সম্বৰ্ধনা জনায় দলীয় কৰ্মী আৰু বিভিন্ন দল সংগঠনে। চিটাগং যিটো পোৰ্ট বন্দৰ যিটো বাংলাদেশৰ হাতত আছে, এতিয়া এই বন্দৰটো আমাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত মুকলি কৰা হৈছে। এতিয়া আমি ব্ৰহ্মপুত্ৰইদি গৈ বংগোপসাগৰৰ সৈতে চামিল কৰি ভাৰত মহাসাগৰ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ আমাৰ উৎপাদিত সামগ্ৰী আমি বিক্ৰী কৰাৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিছোঁ আৰু এই সুযোগ আগন্তুক দিনত সৎব্যৱহাৰ কৰিব পৰা যাব অসমৰ ৰাইজৰ সহযোগত, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সহযোগত আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যিটো আন্তৰিকতা মৰম আছে, সেইবাবে তেখেতে 7 বছৰৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত বহুত আগুৱাই নিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক জামিনত মুকলি। মাজনিশা জামিন মঞ্জুৰ কৰিলে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ নিম্ন আদালতে। মঙলবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ভাগ লৈ সোমবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰিছিল কটু মন্তব্য। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত শিৱসেনা আৰু বিজেপিৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পিছতে এই মন্তব্য কৰে ৰাণে। ইয়াৰ পিছতে ৰাজ্যখনত নাৰায়ণ ৰাণেৰ বিৰুদ্ধে ভিন্ন স্থানত সাব্যস্ত হৈছিল প্ৰতিবাদ, যাৰ বাবে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাৰায়ণ ৰাণেক। এইবাৰ মোদীৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিছিল নাৰায়ণ ৰাণেক। Thank you. আহিছে ব্ৰেকিং নিউজ। ঢিঙত কান্ধুলিমাৰীত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ ডকাইত নুৰ হুছেইন। নিশা ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নুৰ হুছেইনক। পিষ্টলেৰে আৰক্ষীক গুলীওৱাৰ চেষ্টা কৰিছিল নুৰ হুছেইনে। আৰক্ষীয়ে ভৰিত গুলীওৱাৰ ফলত আহত হৈছে নুৰ হুছেইন। নিশাই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে নুৰ হুছেইনক। ভূ মাফিয়া, ড্ৰাগছ মাফিয়া ৰূপে পৰিচিত নুৰ হুছেইন। দেওবাৰে নুৰ হুছেইনে আক্ৰমণ কৰিছিল উৰ্জত আলী নামৰ এজন লোকক। উৰ্জত আলীৰ লগতে আক্ৰমণ কৰিছিল 8জন লোকক। নুৰ হুছেইনে গুলীয়াই আহত কৰিছিল উৰ্জত আলীক। ঘটনাৰ পিছতে আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান আৰু ইতিমধ্যেই আৰক্ষীৰ এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে এইবাৰ ঢিঙত। আৰু দুৰ্ধৰ্ষ ডকাইত নুৰ হুছেইন এইবাৰ আৰক্ষীৰ গুলীত আহত হৈছে।
নিশা ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নুৰ হুছেইনক আৰু পিষ্টলেৰে আৰক্ষী গুলীয়াৰ চেষ্টা কৰিছিল নুৰ হুছেইন আৰু সেই সময়ছোৱাতে আৰক্ষীয়ে ভৰিত গুলীয়াৰ ফলত আহত হৈছে দুৰ্ধৰ্ষ অপৰাধী নুৰ হুছেইন নিশাই নগাঁও অসামৰিক চিকিৎসালয়ত ইতিমধ্যে নুৰ হুছেইনক ভৰ্তি কৰা হৈছে ভূমাফিয়া ড্ৰাগছ মাফিয়া ৰূপে পৰিচিত নুৰ হুছেইন দেওবাৰে নুৰ হুছেইনে আক্ৰমণ কৰিছিল উৰ্জত আলী নামৰ এজন লোকক উৰ্জত আলীৰ লগতে 8জনকৈ লোকক আক্ৰমণ কৰিছিল নুৰ হুছেইনে এই ঘটনাৰ পিছতে আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল নুৰ হুছেইনক ফোনত আছে আমাৰ নগৰ সাংবাদিক নিলোৎপল বৰা নিলোৎপল পুনৰ এটা এনকাউণ্টাৰ ঘটনা অসমত পুনৰ আপোনাৰ পৰা এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জানিব বিচাৰিছো নিশ্চয়কৈ ৰশ্মিতাৰ কথা ক'ব লাগিব যে ঢিঙৰ কান্দুলিবাৰীৰ নুৰ হুছেইন যিটো চহৰৰ এটা মাতব্বৰ নামে পৰিচিত আৰু বিভিন্ন ডকাইতি জড়িত বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত আৰু শেহতীয়াভাৱে আজি প্ৰায় 3 দিন পূৰ্বে 8জনকৈ লোকক ভূমিবাদৰ বাবে আক্ৰমণ কৰিছিলে আৰু অবৈধ অস্ত্ৰ শস্ত্ৰ লৈ ঢিং কান্দুলিমাৰী বা বিভিন্ন অঞ্চলত যি ব্যাপক সন্ত্ৰাস চলাইছিলে সেই নুৰ হুছেইনক আৰক্ষীয়ে আটক কৰিছিলে আৰু আটক কৰাৰ পিছত যোৱা নিশা আৰক্ষীৰ এটা দলে নুৰ হুছেইনক তেওঁৰ পিষ্টল অবৈধ পিষ্টল উদ্ধাৰভাৱে লৈ গৈছিলে লৈ যোৱাৰ সময়তে আৰক্ষীয়ে জনা তথ্য মতে নুৰ হুছেইনৰ দুজন সহযোগী হঠাৎ আৰক্ষী দলটোক আহি মটৰচাইকেলত আক্ৰমণ কৰিছিলে আৰু নুৰ হুছেইনে সেই আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰিছিলে সেই সহযোগীকেইজনৰ সহযোগত তেতিয়া আৰক্ষীয়ে নুৰ হুছেইনলৈ গুলী চালনা কৰিবলৈ বাধ্য হয় নুৰ হুছেইনক ভৰিত গুলী লাগিছে বৰ্তমান নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়লৈ লৈ অনা হৈছে নুৰ হুছেইনক আৰু নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে কিন্তু এটা কথা ক'ব লাগিব যে ই বা যি জুৰিয়া এইসমূহ অঞ্চলৰ যি দেখিবলৈ পোৱা গৈছে যে এইসমূহ অঞ্চলত যি অবৈধ অস্ত্ৰ শস্ত্ৰ আছে বা বিভিন্ন ধৰণৰ যি অপৰাধী আছে সেই বিষয়ে আমি বহু সময় বাতৰি সম্প্ৰচাৰ কৰি আহিছো আৰু এনেধৰণৰ অপৰাধীয়ে পূৰ্বেও আৰক্ষীৰ সৈতে গুলীয়াগুলী লিপ্ত হোৱাৰ ঘটনা আছে বা গতিকে আনন্দ মিশ্ৰই নগাঁৱৰ এছ পি আনন্দ মিশ্ৰই ইয়াৰ পূৰ্বেও কৈছিল যে সকলো অবৈধ অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হ'ব আৰু এনে অপৰাধী কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু শেহতীয়াভাৱে নুৰ হুছেইন যিজনে এটা সাধাৰণ ভূমিভেদৰ বাবে 8জনকৈ লোকক অতি বৰ্বৰভাৱে গুলিয়াইছিলে আহত কৰিছিলে মাৰপিট কৰিছিলে তাৰে ঘপিয়াইছিলে গতিকে সেইজন নুৰ হুছেইনক গুলিয়াবলৈ বাধ্য হৈছে আৰক্ষী আৰু বৰ্তমান নুৰ হুছেইনক নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে তেওঁ বৰ্তমান সংকটমুক্ত কিন্তু এটা কথা ক'ব লাগিব যে এনেধৰণৰ অপৰাধীৰ বিৰুদ্ধে কিন্তু নগাঁও আৰক্ষী যে কঠোৰ সেয়া কিন্তু পুনৰ কালি প্ৰমাণ কৰি দিছে নিশ্চয়কৈ আৰু কেৱল নুৰ হুছেইনে নহয় ভূমাফিয়া যিহেতু নুৰ হুছেইন আৰু তেওঁৰ নেতৃত্বতে 20ৰ পৰা 25জনীয়া অস্ত্ৰধাৰী দলে আক্ৰমণ কৰিছিল গতিকে এই যিসকল লোক আছিল সহযোগী আছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে বা তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে নিশ্চয় এতিয়া অভিযান অব্যাহত আছে আমি কিছু সময়ৰ পিছতে সেই অভিযানৰ দৃশ্যাংশ আমি দেখুৱাব পাৰিম কিন্তু এটা কথা ক'ব লাগিব যে নুৰ হুছেইনক কিভাৱে লৈ যোৱা হৈছিলে নুৰ হুছেইনৰ লগত কোন অপৰাধী আছে বা তেওঁলোকে নুৰ হুছেইনে কাৰ লগত জড়িত হৈ এনেধৰণৰ কাম কাজ কৰিছিলে সেই বিষয়ে আৰক্ষীয়ে জেৰা চলাইছিলে আৰু যোৱা নিশা নুৰ হুছেইনে তেওঁৰ পিষ্টল ক'ত লুকুৱাই থৈছিলে সেই বিষয়ে আৰক্ষীক তথ্য দিছিলে কিন্তু সেই সময়তে নুৰ হুছেইন মই যিটো কৈছো এজন কুখ্যাত অপৰাধী চহৰ অঞ্চলত দিন দুপৰতে সন্ত্ৰাস চলাই গতিকে নুৰ হুছেইনক আৰক্ষীয়ে লৈ যোৱাৰ পিছত নুৰ হুছেইনৰ সহযোগীসকলে খবৰ পাই এখন মটৰচাইকেলত দুজনীয়া দল আহিছিলে আৰু আৰক্ষীক গুলিয়াই পেলাই নুৰ হুছেইনক মুকুলাই নিয়াৰ চেষ্টা কৰিছিলে আৰু সেই সময়ত কিন্তু আৰক্ষীয়ে সেই প্ৰচেষ্টা ব্যৰ্থ কৰে নুৰ হুছেইন পলাবলৈ চেষ্টা কৰিছিল নুৰ হুছেইনৰ ভৰিত গুলি কৰি পেলাই আৰক্ষী বাধ্য হয় আৰু তাৰপিছত বৰ্তমান নুৰ হুছেইনৰ আন যিকেইজন সহযোগী আছে যিকেইজনে ঢিঙত সন্ত্ৰাস চলাইছে বা বিভিন্ন চহৰ সমাজ যি মাতব্বৰিতা কৰি আছে সেইকেইজনৰ বিৰুদ্ধে কিন্তু আৰক্ষী অভিযান অব্যাহত ৰাখিছে শীঘ্ৰেই সেই সকলো গ্ৰেপ্তাৰ হ'ব বুলি নগাঁও আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে ৰফিদা নিশ্চয়কৈ ধন্যবাদ জনাইছো নিলোৎপল আপোনালৈ এইখিনি তথ্য জনোৱাৰ বাবে আৰু ঢিঙৰ কান্দুলিমাৰীত ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰ আন এগৰাকী দুৰ্ধৰ্ষ অপৰাধী নুৰ হুছেইন ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে ভৰিত গুলী লাগিছে নুৰ হুছেইনৰ ইতিমধ্যে আমি জনাইছো যে ভূমাফিয়াকে আদি কৰি বহুকেইটা অপৰাধৰ সৈতে জড়িত হৈ আছিল নুৰ হুছেইন নামৰ এই দুৰ্ধৰ্ষ অপৰাধীটো আৰু কেৱল নুৰ হুছেইনেই নহয় নুৰ হুছেইনৰ নেতৃত্বত 20ৰ পৰা 25জনীয়া এটা দলে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চহৰ অঞ্চলত আৰু গতিকে সেই সন্ত্ৰাস সৃষ্টিকাৰী সেই সমগ্ৰ দলটোৰ যিসকল সদস্য সকলোকে কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে তীব্ৰতৰ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে নুৰ হুছেইনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এক ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা বাছ চলাচলৰ অনুমতি প্ৰদান কৰিব চৰকাৰে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত এতিয়াও চূড়ান্ত হোৱা নাই সিদ্ধান্ত কোভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰে ল'ব সিদ্ধান্ত ইতিমধ্যে কামৰূপ মহানগৰ বাদে অন্য জিলাত অব্যাহত আছে ব্যক্তিগত বাহনৰ চলাচল 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ পূৰ্বে প্ৰতিগৰাকী শিক্ষকক দিয়া হ'ব কোভিড ভেকচিন কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ তৎপৰ হৈ আছে অসম চৰকাৰৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 তাৰিখৰ পৰা খুলিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছো আন্তঃজিলাটো খুলি গ'ল খালি গুৱাহাটীৰে আহিব পৰা নাই
কিন্তু গুৱাহাটীত যোৱাকালিও 165টা কেছ হৈ আছে। গুৱাহাটীক বাদ দিটো আন্তঃজিলা খুলি দিয়া হ'ল, বাছ চলিব আমি হাক দিছিলোঁ। 1 তাৰিখৰ পৰা আমি আন্তঃজিলা বাছ খুলিব আমি অনুমতি দিম। খালি গুৱাহাটীৰ পৰিৱেশটো কেনেকৈ হয় আমি পৰ্যবেক্ষণ কৰি আছোঁ। আজি আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ আগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি ভেকচিন দিম। তাৰ বাবে ভাৰত চৰকাৰৰ পৰা আমি 12 লাখ ভেকচিন এক্সট্ৰাকৈ আনিছোঁ। কাৰণ আমি স্কুল কলেজো 1 তাৰিখৰ পৰা লাহে লাহে খুলিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া যদি থাৰ্ড ৱেভ আহে, দ্বিতীয় ৱেভটো আমি যেনেকৈ মোকাবিলা কৰিছোঁ, থাৰ্ড ৱেভটো আমি মোকাবিলা কৰিবলৈ চেষ্টা কৰিম। গুড মৰ্ণিং।